আজি আমি আলোচনা কৰিম অসমীয়া ভাষা উন্নতি সাধিনী সভা, জোনাকী যোগ, আছাম এছ'চিয়েশ্যন, যোৰহাট সাৰ্বজনিক সভা, ৰায়ত সভা, তাৰপিছত অসম ছাত্ৰ সন্মিলন, আছাম এছ'চিয়েশ্যন। তো এইবিলাকৰ ওপৰত সাধাৰণতে কি হয়, প্ৰতিটো এক্সামতে একোটা কুৱেশ্যন অহা দেখা যায়। এই ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, গতিকে আপোনালোকেতো মিছ নকৰিব। তো এতিয়া চাওক, কি হৈছিলে 1825 চনত কি হৈছিলে, ইংগ বাৰ্মা যুদ্ধ হৈছিলে। মানে কি, যে ইংলেণ্ড যিটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, ইংৰাজসকলৰ লগত কাৰ যুদ্ধ হৈছিলে, মানসকলৰ যুদ্ধ হৈছিলে। আৰু ইয়াৰ পিছতে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে কি হৈছিলে, ইয়াণ্ডাবু সন্ধি হৈছিলে। আৰু ইয়াণ্ডাবু সন্ধিৰ যোগেদিয়ে অসমৰ শাসনভাৰ ব্ৰিটিছৰ অধীনলৈ গৈছিলে। যদিও বা লাহে লাহে যিবিলাক আমাৰ ডাইনেষ্টি আছিলে, আহোমসকলেই হওক, চুতীয়াসকলেই হওক, কছাৰীসকলেই হওক, ঠিক আছে, যিবিলাক বংশই আমাৰ অসমত ৰাজত্ব কৰি আছিলে, তেওঁলোকক লাহে লাহে এই ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ নিয়া হৈছিল। তথাপিও 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখতে কি হৈছিলে, মানসকলৰ পৰা শাসনভাৰটো কলৈ গৈছিলে, ব্ৰিটিছসকলৰ অধীনলৈ গৈছিলে। আৰু এই 1826 চনৰ পৰা 1858 চনৰ এই সময়ছোৱাক কি বুলি কোৱা হয়, কোম্পানীৰ ৰুল বুলি কোৱা হয়। অসমত কোম্পানীৰ ৰুল কেতিয়াৰ পৰা চলিছিলে, এইটো চলিছিলে 1826 চনৰ পৰা 1858 চনলৈকে। এইটো মনত ৰাখিবলগীয়া কথা, পৰীক্ষাত আহে এইটো কথা, ঠিক আছে, যে 1826 পৰা 1858 চনলৈ অসমত কোম্পানী ৰাজ চলিছিল। ঠিক আছে, বুজি পাইছা? তো কোম্পানী ৰাজ যেতিয়া চলি আছিলে বা তাৰ পিছতে কি হৈছিলে, ভাৰতৰ যিবিলাক মানে যিবিলাক জিলা আছিলে, ঠিক আছে, যিবিলাক ঠাই আছিলে, যিবিলাকত ব্ৰিটিছৰ অধীনত আছিলে, সেই ঠাইবিলাকত কি হৈছিলে, জাতীয়তাবাদে গঢ় লৈ উঠিছিলে। আৰু ইয়াৰ ফলস্বৰূপে বহুতো কি হৈছিলে, অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে। বহুতে কবিতা ৰচনা কৰিছিলে, বহুতে গল্প ৰচনা কৰিছিলে, নাটক ৰচনা কৰিছিলে, গীত ৰচনা কৰিছিলে। তোমালোকে বংগভংগ যেতিয়া পঢ়িছিলে, তাতে বংগভংগৰ কথা মই যেতিয়া কৈছিলো, তেতিয়া তোমালোকে সেইটো কথা বুজি পাইছিলা, ঠিক আছে, কেনেদৰে জাতীয় আন্দোলনে গঢ় লৈ উঠিছিলে। ঠিক তেনেদৰে কি হৈছিলে, আমাৰ অসমতো কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে গঢ় লৈ উঠিছিলে। সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কি কৰিছিলে, সাহিত্যৰ চৰ্চা কৰিছিলে, জাতীয়তাবাদৰ কাৰণে বহুত অৰিহণা যোগাইছিলে। তো তেনে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানেই হৈছে আমাৰ, যেনে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ কথা আমি ক'ব পাৰোঁ, জোনাকী যুগৰ কথা আমি ক'ব পাৰোঁ, অসম ছাত্ৰ সন্মিলনৰ কথা আমি ক'ব পাৰোঁ, ৰায়ত সভাৰ কথা ক'ব পাৰি। ঠিক তেনেকে আহোম সভা আছিলে, যোৰহাট সাৰ্বজনিক সভা আছিলে, আছাম এছ'চিয়েশ্যন আছিলে। তো এইবিলাক কি হৈছিলে, ব্ৰিটিছে যি শোষণ চলাইছিলে, ঠিক আছে, ব্ৰিটিছৰ বিৰুদ্ধে ৰাইজক সজাগতা সৃষ্টি কৰিবৰ কাৰণে গঢ়ি উঠা বিভিন্ন কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান আছিলে, ঠিক আছে। তো আমি এই আজি অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ভিতৰত প্ৰথমতে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ বিষয়ে আলোচনা কৰিম। এইটো কি বুলি কোৱা হয়, অ-ভা-উ-সা, ঠিক আছে, কি বুলি কোৱা হয়, অ-ভা-উ-সা, মানে অসমীয়া ভাষা উন্নতি সাধনী সভা। মনত ৰাখিব, পৰীক্ষাত সাধাৰণতে সোধে যে অ-ভা-উ-সা কি হয়, তেতিয়াহ'লে এইটো 4th গ্ৰেডৰ কাৰণেও হয়, যিবিলাক এক্সাম হয় সেইবিলাকৰ কাৰণেও হয়, ঠিক আছে। দশম শ্ৰেণীৰ যিসকলৰ এতিয়াতো কি হ'ব, যে 45 মাৰ্কৰ MCQ কুৱেশ্যন আহিব, তাতো পাছ কৰিব লাগিব, তাতো সুধি দিব পাৰে যে অ-ভা-উ-সা কি হয়। তেতিয়া আমি কি ক'ব লাগিব, অসমীয়া ভাষা উন্নতি সাধনী সভা। পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে 19বিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম হৈছিলে। তো কি কৈছে, যে পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে 19বিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম হৈছিলে। স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰে অনুপ্ৰাণিত এই শ্ৰেণীটোৱে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। এই প্ৰচেষ্টাৰ ফলস্বৰূপে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1858 চনত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা হৈছিল। চোৱা, এইবিলাক নোট কৰিব লাগিব। মই সেইকাৰণে লাইনটো পঢ়ি দিছো গোটেইটো, যে ক'ত নোট কৰিব লাগিব, এই লাইনটো নোট কৰিব লাগিব, যে জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল, বা জ্ঞান প্ৰদায়িনী সভা কোনে প্ৰতিষ্ঠা কৰিছিল। অপশ্যন দি দিব বিভিন্ন ধৰণৰ। তো অপশ্যনসমূহৰ ভিতৰত কি শুদ্ধ হ'ব, যে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাই কি কৰিছিলে, জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা কৰিছিলে। পৰীক্ষাত বহুতবাৰ আহিছে এইবিলাক কুৱেশ্যন, আৰু আগলৈও আহি থাকিব, ঠিক আছে। জ্ঞান প্ৰদায়িনী সভা কোনে প্ৰতিষ্ঠা কৰিছিলে, ডাইৰেক্ট কুৱেশ্যন, যে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাই। কিমান চনত কৰিছিলে, 1857 চনত, ঠিক আছে। চিপাহী বিদ্ৰোহৰ সময়তে কৰিছিলে, তেনেকৈও মনত ৰাখিব পাৰিম। 1857 চনত কি হৈছিলে, চিপাহী বিদ্ৰোহ হৈছিলে, হয়নে? তো আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে অহোপুষাৰ্থ কৰিছিল। তো
তো আনন্দৰাম ঢেকিয়াল ফুকন এজন এনেকুৱা ব্যক্তি আছিল যি নেকি অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে আমাৰ যিটো ভাষা আমি আজি কৈ আছো যদি তেওঁলোকে যদি সেইকণ সময়ত প্ৰচেষ্টা নললে হয় হয়তো আজি আমি বেংগলী ক'ব লাগিলে হয় বা নহবা বেলেগ কিছুমান ভাষাক আজি আমি কি ক'বলগীয়া হ'ল আমাৰ যিটো জাতীয় ভাষা সেই হিচাপে আমি ল'বলগীয়া হ'ল হয় যদিহে আনন্দৰাম ঢেকিয়াল ফুকন বা গুণাভিৰাম বৰুৱা এইসকলে যদি সেই সময়ত কি হৈছিলে অসমীয়া ভাষাৰ কাৰণে যদি চিন্তা চৰ্চা নকৰিলে হয় হয়তো আজি আমি অসমত বেলেগ ভাষা ক'বলগীয়া হ'ল হয় অসমৰ বিদ্যালয় কাৰ্যালয় আৰু আদালতত 1836 চনৰ পৰা বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ তেওঁ বিৰোধিতা কৰিছিলে তো কি হৈছিলে যে যেতিয়া ব্ৰিটিছসকল আমাৰ ভাৰতলৈ অসমলৈ আহিছিলে ভাৰততো আছে হয় নহয় আমি অসমৰ কথা পঢ়িছো এতিয়া যে অসমলৈ যেতিয়া আহিছিলে তেওঁলোকৰ কাম কাজত সহায় কৰিবৰ কাৰণে আমাৰ যিসকল অসমৰ মানুহ আছিলে তেওঁলোকে কি আছিলে নাজানিছিলে ইংৰাজী নাজানিছিলে বা কেনেকৈ নতুন যিটো ব্ৰিটিছসকলে যিহেতু এটা নতুন পদ্ধতিৰে শাসন কৰিছিলে সেই পদ্ধতিৰ বিষয়ে নাজানিছিলে সেইকাৰণে কি কৰিছিলে বংগদেশৰ পৰা বহুত মানুহ আনিছিলে তেনেকে মাৰোৱাৰী কিছুমানো আনিছিলে তো সেইবিলাকক আনি কি কৰিছিলে অসমত প্ৰতিষ্ঠিত কৰিছিলে ঠিক আছে তো কোনে আনিছিলে সেইসকল ব্ৰিটিছসকলে আনিছিলে তেওঁলোকৰ কাম কাজত সুবিধা কৰিবৰ কাৰণে তো এই কাৰণে কি কৰিছিলে অসমৰ যিবিলাক বিদ্যালয় আছিলে কাৰ্যালয় আছিলে আদালত আছিলে সেইবিলাকত কি হৈছিলে অসমীয়া ভাষাটো বাংলা ভাষাটো চৰকাৰী ভাষা হিচাপে প্ৰচলন কৰি দিছিলে ঠিক আছে কেতিয়া কৰিছিলে 1836 চনত আৰু এই 1836 চনৰ পৰাই কি বুলি কোৱা হয় গম পোৱা নে এইটো পৰীক্ষাত খুব সোধে যে ডাৰ্ক এজ অফ কি হয় আছামিজ লেংগুৱেজ অসমীয়া ভাষাৰ এটা কলা অধ্যায় বুলি কোৱা হয় অসমীয়া ভাষাৰ এটা কলা অধ্যায় কেতিয়াৰ পৰা আৰম্ভ হৈছিলে 1836 চনৰ পৰা পৰীক্ষাত খুব সোধে যে ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ বুলি কোনছোৱা সময়ক কোৱা হয় ঠিক আছে ডাৰ্ক এজ অফ কি হয় আছামিজ লেংগুৱেজ কোনছোৱা সময়ত কোৱা হয় যে 1836 চনৰ পৰা কিহলৈকে কোৱা হৈছিলে 1873 চনলৈকে এইটো মনত ৰাখিব 36ৰ পৰা 73 লৈকে এই সময়ছোৱাক কি বুলি কোৱা হয় ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ বা অসমীয়া ভাষাৰ এক কলা অধ্যায় বুলি কোৱা হয় কি কাৰণে কোৱা হৈছিলে যে আমাৰ যি প্ৰচলিত অসমীয়া ভাষা আছিলে তাৰ ঠাইত 1836 চনত কি কৰিছিলে বাংলা ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰচলন কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে কি কৰিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে বিৰোধিতা কৰিছিল ঠিক আছে মই তোমালোকক কৈছিলো যে এইসকল যদি ব্যক্তিয়ে সেইকণ সময়ত কি হৈছিলে আমাৰ অসমীয়া ভাষাৰ কাৰণে যদি চিন্তা নকৰিলে হয় হয়তো আজি অসমত কি হ'ল হয় এই বঙালী ভাষাই চৰকাৰী ভাষা হিচাপে প্ৰচলিত হৈ থাকিলেহেঁতেন ঠিক আছে তো অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা আৰু বিদ্যালয় কছাৰী তথা কাৰ্যালয়ত অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ যি আন্দোলন আৰম্ভ হৈছিল সি পিছত সাংস্কৃতিক জাগৰণ ৰূপ লৈছিল ঠিক আছে 1873 চনত অসমীয়া ভাষাক স্কুল অফিচ কছাৰী মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হয় আৰু ই তেওঁলোকে এটা বৃহৎ আন্দোলন কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিলে 1873 চনত আকৌ অসমীয়া ভাষাটোক চৰকাৰী ভাষা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিলে গতিকে এই যিকণ সময় আছিলে 1836 চনৰ পৰা 1873 এই সময়ছোৱাক কি বুলি কোৱা হৈছিলে অসমীয়া ভাষাৰ এক কলা অধ্যায় বুলি কোৱা হৈছিলে মনত ৰাখিবা প্ৰথম কথা আমি কি শিকিলো একেলগে যে জ্ঞান প্ৰদায়নী সভা কথা আমি গম পালো হয়নে জ্ঞান প্ৰদায়নী সভা কি হৈছিলে কোনে প্ৰতিষ্ঠা কৰিছিলে 1857 চনত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণভিৰাম বৰুৱাৰ নেতৃত্বত কি হৈছিলে জ্ঞান প্ৰদায়নী সভা প্ৰতিষ্ঠা হৈছিলে সেইটো আমি গম পালো প্ৰথম কথা নেক্সটত আমি গম পালো যে কেতিয়া অসমীয়া ভাষাৰ বাদ দি বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিলে 1836 চনত আৰু কেতিয়া পুনৰ অসমীয়া ভাষা কি হৈছিলে পুনৰ চৰকাৰী ভাষা ঠিক আছে বা ৰাজ্যিক ভাষা হিচাপে কেতিয়া আকৌ প্ৰতিষ্ঠা কৰা হৈছিলে 1873 চনত আৰু এটা কথা আমি ডাঙৰ কথা গম পালো যে অসমীয়া ভাষাৰ এক কলা অধ্যায় বুলি পৰিচিত আছিলে কোনছোৱা সময় 1836 পৰা 1873 চনৰ এই যিকণ সময় আছিলে এই সময়ছোৱাক কি বুলি কোৱা হৈছিলে ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ যিহেতু এইকণ সময়ত কি হৈছিলে অসমত বঙালী ভাষাই চৰকাৰী ভাষা হিচাপে কাম কৰি আছিলে ঠিক আছে আৰু এইবিলাকৰ বিৰুদ্ধে কি হৈছিলে বৃহৎ আন্দোলন গঢ়ি উঠিছিলে আৰু আনন্দৰাম ঢেকিয়াল ফুকনে কি কৰিছিলে এই যে অসমীয়া ভাষাক বাদ দি বঙালী ভাষাক চৰকাৰী ভাষা বনাইছিলে তাৰ বিৰুদ্ধে ঘোৰ প্ৰতিবাদ তেখেতে কৰিছিলে তাৰপিছত চোৱা কলিকতাত উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য
উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। ফলত দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী ছ'চাইটি নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিলে। তো এইবিলাক বস্তু নোট কৰিব লাগিব। এইবিলাক বস্তু সাধাৰণতে পৰীক্ষাত সোধা দেখা যায় যে আছাম লিটাৰেৰী ছ'চাইটি আছামিজ লিটাৰেৰী ছ'চাইটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? 1872 চনত। আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে? যে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত। ঠিক আছে, এইটোৰ লগত খেলিমেলি নকৰিবা আকৌ। আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাই কি কৰিছিলে? জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা কৰিছিলে। কিন্তু এই যিটো আছামিজ লিটাৰেৰী ছ'চাইটি, সেইটো কোনে প্ৰতিষ্ঠা কৰিছিলে? সেইটো কৰিছিলে দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকন, এই দুজনে প্ৰতিষ্ঠা কৰিছিলে। আৰু পৰীক্ষাত এইকেইটা কথা সোধে। ক'ত প্ৰতিষ্ঠা হৈছিলে? এইটো কলিকতাত প্ৰতিষ্ঠা হৈছিলে। আৰু সেইখন সময়ত কি হৈছিলে? যে আমাৰ অসমীয়া ভাষাক পুনৰ চৰকাৰী ভাষা কৰিবৰ কাৰণে এটা ডাঙৰ আন্দোলন চলি আছিলে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। যে যিটো অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কিহৰ কাৰণে কৰিছিলে? যে সাহিত্য চৰ্চা কৰিবৰ কাৰণে, অসমীয়া ভাষাক এটা ভাল স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে। ঠিক আছে, কিন্তু ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। যদিও সাহিত্য চৰ্চাৰ কাৰণে কি হৈছিলে? এই অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰা হৈছিলে 1872 চনত, কিন্তু ইয়াত কি হৈছিলে? ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল বুলি কোৱা হয়। 1872 চনত এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ত ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ দাখিল কৰিছিল। সেই স্মাৰক পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো 1885 চনলৈকে সক্ৰিয় হৈ আছিল। চোৱা কি কৰিছিলে? যদিও বা 1872 চনত কি হৈছিলে? অসম লিটাৰেৰী ছ'চাইটি গঠন কৰিছিলে কোনে? দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনে। কিহৰ কাৰণে কৰিছিলে? যে অসমীয়া ভাষা, মানে আমাৰ যিটো অসমীয়া ভাষা, তাৰ ওপৰত চৰ্চা কৰিবৰ কাৰণে, তাৰ ওপৰত তাক উন্নত কৰিবৰ কাৰণে, তাৰ কিতাপ পত্ৰবিলাক লিখিবৰ কাৰণে, হয় নহয়, মানে সাহিত্য চৰ্চা কৰিবৰ কাৰণে এই সংগঠনটো গঠন কৰা হৈছিল। কিন্তু ইয়াতে ৰাজনৈতিক চিন্তাৰ প্ৰকাশ ঘটিছিল। আৰু সেইটো কেনেকে ঘটিছিল বুলি ক'ব পাৰি? যে 1872 চনত কি হৈছিলে? আমাৰ জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই এই আছামিজ লিটাৰেৰী ছ'চাইটিৰ ফালৰ পৰা সেই সময়ত ভাইচৰয় কোন আছিলে? লৰ্ড নৰ্থব্ৰুক। এই লৰ্ড নৰ্থব্ৰুকক কি কৰিছিলে? এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে। ঠিক আছে, তাত কি বুলি লিখিছে? যে অসমৰ যি প্ৰাকৃতিক সম্পদ আছিলে, সেই প্ৰাকৃতিক সম্পদৰ উন্নয়ন কৰিবৰ কাৰণে তেখেতে দাবী জনাইছিলে। আৰু বংগ আৰু অসম আৰু বংগৰ মাজত কি হৈছিলে? ৰেল পথেৰে সংযোগ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছিল। বুজি পাইছা? এইটো পৰীক্ষাত আহিব পাৰে যে অসম আৰু বংগৰ মাজত ৰেলপথ সংযোগৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে কোনে লৰ্ড নৰ্থব্ৰুকক কি কৰিছিলে? স্মাৰক পত্ৰ প্ৰদান কৰিছিলে। তেতিয়াহ'লে আমি কাৰ নাম ওলাব লাগিব? জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা। জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই ইয়াৰ পদক্ষেপ গ্ৰহণ কৰিছিল। আৰু তেওঁলোকে কোনটো ছ'চাইটিৰ পৰা কৰিছিলে? আছামিজ লিটাৰেৰী ছ'চাইটিৰ পৰা কৰিছিলে। ঠিক আছে, তো এইটোৱে কি হয়? এটা ৰাজনৈতিক চিন্তাৰ ইয়াতে প্ৰকাশ হৈছিল বুলি আমাক কৈছে। 1872 চনত গঠন হোৱা এই ছ'চাইটি কি হৈছিলে? 1885 চনলৈকে সক্ৰিয় হৈ আছিলে। 1885 চনলৈকে এই ছ'চাইটিয়ে কাম কৰি আছিলে। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতাৰ লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তাৰ মৰ্মে অনুভৱ কৰিছিলে। তো সেইখন সময়ত কি হৈছিলে? বাংলা ছপাশালাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণ, মানে যিবিলাক বাংলা মানে ছপাশাল আছিলে, তেতিয়াতো আজিৰ দিনৰ আগতে প্ৰতিটো মানে ধৰি লওক চেণ্টাৰে হয় নহয়, আজি কি হয়? তিনিআলি থাকে, চাৰিআলি থাকে, তাতে কি হয়? চবতে আজিকালি ছপা কৰিব পাৰে, কিবা কৰিব পাৰে, হয় নহয়? ফ্লেক্স মেচিন আছে, কিবা মেচিন আছে। তো ঠিক আগতে তেনেকুৱা নাছিলে। আগতে কিছুমান নিৰ্দিষ্ট জেগাত আছিলে। সেই যিবিলাক আছিলে বাংলা ছপাশালত, তাত কি হৈছিলে? অসমীয়া ভাষাটোক মানে গুৰুত্ব দিয়া নাছিলে। তো এই তাত যে গুৰুত্ব নিদিছিলে বা অসমীয়া যদি কিবা এটা কৰিবলৈ যায় সেইবিলাককো পাত্তা দিয়া নাছিলে। তো তাৰ ওপৰত সেইখন সময়ত কলিকতাত যিসকল ষ্টুডেণ্টে আমাৰ অসমৰ পৰা গৈ কলিকতাত যিসকলে পঢ়ি আছিলে, তো তেওঁলোকে কি কৰিছিলে? অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যৰ উন্নতিৰ হকে তেওঁলোকে মনে মনে কিছুমান চিন্তা চৰ্চা কৰি আছিলে। ঠিক
ঠিক আছে তো সেই উদ্দেশ্যেৰে কি কৰিলে 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিল আৰু তেওঁলোকে দেখি আহিছিলে যিসকল আমাৰ অসমৰ ছাত্ৰ আছিলে কলিকতাত আছিলে তেওঁলোকে অসমীয়া ভাষাৰ ওপৰত যি অত্যাচাৰ চলিছিলে অসমীয়া ভাষাৰ ওপৰত যি মানে চবে কি কৰিছিলে ইগনোৰ কৰিব ধৰিছিলে হয় নে নহয় তো এইবিলাকৰ ওপৰত যি মানে এটা বেয়া প্ৰভাৱ পৰিছিল অসমীয়া ভাষাৰ ওপৰত বেয়া প্ৰভাৱ পৰিছিল তেওঁলোকে ভাবিছিলে যে সদায় যদি এনেকৈ থাকিবলগীয়া হয় তেতিয়াহ'লে কি হ'ব আমাৰ অসমীয়া ভাষাটো এটা সময়ত বিলুপ্তি হ'ব গতিকে তেওঁলোকে এই যে চিন্তা চৰ্চা কৰিছিল সেই চিন্তা চৰ্চাৰ ফলস্বৰূপে 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰি লৈছিলে তো পৰীক্ষাত যদি সোধে যে অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন কৰা হৈছিলে তেতিয়াহ'লে আমি কি ক'ম 1888 চনত 1888 চনত কি হৈছিলে অসমীয়া ভাষা উন্নতি সাধনী সভা অভা এইটো গঠন কৰা হৈছিল আৰু ইয়াৰ অন্তৰালত কোন কোন ব্যক্তি আছিলে যে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকটকী তো এইসকল ব্যক্তিৰ প্ৰচেষ্টাতে কি হৈছিলে 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিলে বুজি পাইছা এইসকলে ক'ত গঠন কৰিছিলে কলিকতাত এই অনুষ্ঠানটো গঠন কৰিছিলে বুজি পাইছানে তো চোৱা কিছুমান পঢ়িবলৈ যোৱা ষ্টুডেণ্টে কি কৰিছিলে সেইখন সময়ত অসমীয়া ভাষাৰ অসমীয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছিলে ঠিক আছে তো সেইসকল ষ্টুডেণ্টে কি কৰিছিলে অসমীয়া ভাষাটো যে জীয়াই ৰাখিব লাগিব তাৰ কাৰণে তেওঁলোকে সদায় অনুভৱ কৰিছিলে যিহেতু কি হৈছিলে বঙালী ভাষাই সেইখন সময়ত বেছি এটা প্ৰাধান্য লাভ কৰিছিলে আৰু অসমীয়া ভাষাটো যে এটা সময়ত জীয়াই নাথাকিব সেইটো কথা তেওঁলোকে বুজি পাইছিলে আৰু সেই উদ্দেশ্যেৰে 1888 চনতে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ৰমাকান্ত বৰকাকতি এই ব্যক্তিসকলে অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ কাৰণে অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰিছিলে এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু এই যিসকল ব্যক্তি আছিলে এই ব্যক্তিসকলে কি কৰিছিলে আমাৰ অসমীয়াসকলৰ মাজত একতা যে সদায় একেলগে থাকিব লাগে একেলগে থাকিলে কোনো একো কৰিব নোৱাৰে তাৰোপৰি জাতীয়তাবাদ যে দেশ মাতৃক ভাল পাব লাগে নিজৰ দেশখনক ভাল পাব লাগে নিজৰ জেগাখনক ভাল পাব লাগে নিজৰ ভাষাটোক ভাল পাব লাগে তো সেই যিটো জাতীয়তাৰ ভাৱধাৰা কি হৈছিলে গঢ়ি তুলিবলৈ সক্ষম হৈছিলে এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল ঠিক আছে আমি যে ব্যাকৰণ নহ'লেতো নহ'ব হয় নহয় ক'ত অকাৰ এইবিলাক চোৱা ক'ত একাৰ লগাব লাগে ক'ত বিসৰ্গ লগাব লাগে হয়নে কোনটো পিছত কোনটো লিখিব লাগে শব্দ বিভক্তি সেইবিলাক কি হয় সেইবিলাক হৈছে একোটা ব্যাকৰণ হয়নে এই ব্যাকৰণৰ প্ৰয়োগৰ পদক্ষেপ কোনে গ্ৰহণ কৰিছিলে এই অসমীয়া ভাষা উন্নতি সাধনী সভাই গ্ৰহণ কৰিছিলে তদুপৰি সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা কামো অতি তৎপৰভাৱে হাতত লৈছিল ঠিক আছে আৰু এই সমিতিয়ে চবতকৈ এটা ভাল কাম কৰিছিলে যে আমাৰ যিবিলাক ইতিহাস ঠিক আছে আমাৰ যিবিলাক ইতিহাস আছিলে সেই ইতিহাসবিলাক কি হৈছিলে কিছুমান বেলেগ বেলেগ ভাষাত লিখা আছিলে হয়নে সংস্কৃতত লিখা আছিলে ব্ৰজাৱলী ভাষাত লিখা আছিলে ঠিক আছে সেইবিলাক কি কৰিছিলে আমাৰ অসমীয়ালৈ তেওঁলোকে অনুবাদ কৰিছিলে কিয় কাৰণে কৰিছিলে যে সাধাৰণ সকলো মানুহে যাতে বুজি পায় সকলো মানুহে যাতে সেই কিতাপসমূহ পঢ়িব পাৰে তাত যিবিলাক সাৰমৰ্ম আছে সেই সাৰমৰ্মবিলাক যাতে উপলব্ধি কৰিব পাৰে সেইকাৰণে অতি তৎপৰভাৱে তেওঁলোকে কি কৰিছিলে এই পুথিসমূহ অসমীয়া ভাষালৈ ট্ৰেন্সলেট কৰিছিলে এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুকৃষ্ট কীৰ্তি হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিল যে আমি যিখন হেমকোষ মানে হেমকোষৰ কথা সকলোৱে শুনিছে আছামিজ ডিক্সনেৰী হয় এখন হয় নহয় তো এইখন কোনে লিখিছিলে হেমচন্দ্ৰ বৰুৱাই পৰীক্ষাত সোধে যে হেমকোষখন কোনে লিখি উলিয়াইছিলে পৰীক্ষাত অপশ্যন দি দিব কিন্তু হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা এই দুটা অপশ্যনে থাকিব তোমালোকে খেলি মেলি নকৰিবা দুটা অপশ্যন যিহেতু থাকিবই এইটো চিয়ৰ তো তাতে তোমালোকে হেমচন্দ্ৰ বৰুৱা ঠিক আছে হেমচন্দ্ৰ বৰুৱা যিটো অপশ্যন থাকিব তাতহে কিন্তু টিক কৰিবা হেমচন্দ্ৰ গোস্বামী তাতে টিক নকৰিবা ঠিক আছে তো হেমচন্দ্ৰ বৰুৱাই কি কৰিছিলে হেমকোষখন ৰচনা কৰিছিলে কাৰ প্ৰচেষ্টাত কৰিছিলে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰচেষ্টাতে
তো অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্ৰমান্বয়ে অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি কহিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা, গুৱাহাটীত অভা উষাৰ শাখা গঠনৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। যিহেতু ক'ত গঠন হৈছিলে, এই অভা উষা কলিকতাত গঠন হৈছিলে হয়নে? আৰু কি কৰিছিলে, কলিকতাত শিক্ষা সমাপ্ত কৰি তেওঁলোকে এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ যিবিলাক ব্ৰাঞ্চ আছিলে সেই ব্ৰাঞ্চবিলাক ক'ত ক'ত প্ৰতিষ্ঠা কৰিছিলে? কহিমা, তেজপুৰ, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা আদি যিবিলাক ডিষ্ট্ৰিক্ট আছে, গোৱালপাৰা, এইবিলাকত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ শাখা তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে। উল্লেখযোগ্য যে এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী জোনাকীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল। আৰু এই অভা উষাই কি কৰিছিলে, এখন আলোচনী প্ৰকাশ কৰিছিলে। এই আলোচনীখনৰ নাম কি কৰিছিলে? জোনাকী। ঠিক আছে। আৰু এই অভা উষাই কি হৈছিলে, এই অভা উষাই আমাৰ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ কি মূল কেন্দ্ৰ বা এইটোৱে আছিলে প্ৰথম। যেনে গছ এজোপা হবলৈ প্ৰথমতে গুটিটো দিব লাগে হয় নহয়, গুটি দিলেহে গছ হয়, তেনেকে অভা উষাই আছিলে অসম সাহিত্য সভাৰ গুটি বুলি ক'ব পাৰা। বুজি পাইছা? তো এওঁলোকে কি কৰিছিলে, অসম ভাষা উন্নতি সাধিনী সভাই কি কৰিছিলে, যে এখন আলোচনী প্ৰকাশ কৰিছিলে। কি কৰিছিলে? সেইখন হৈছিলে জোনাকী। জোনাকীখন কোনে প্ৰকাশ কৰিছিলে বুলি যদি সোধে, তেতিয়াহ'লে আমি কাৰ কথা ক'ব লাগিব, যে অসমীয়া ভাষা উন্নতি সাধিনী সভাই জোনাকী নামৰ এখন আলোচনী প্ৰকাশ কৰিছিলে। আৰু তাৰ উপৰিও তেওঁলোকে আমাৰ অসমীয়াৰ কাৰণে এখন ডাঙৰ অৱদান আগবঢ়াই থৈ গৈছিলে, সেইখন হৈছিলে হেমকোষ। হেমকোষখন কাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে বা লিখা হৈছিলে, সেইখন লিখা হৈছিলে হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা। ঠিক আছে। তাৰপিছত চোৱা জোনাকী যুগ। এই জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। ইয়াৰ ওপৰত কুৱেশ্যন আহে, অপশ্যন দি দিয়ে যে কোনজন জোনাকী যুগৰ ত্ৰিমূৰ্তি নহয়। এই কুৱেশ্যনটো এতিয়ালৈকে 50-60 বাৰ ওপৰত যিকোনো পৰীক্ষাত আহিছে আৰু আগলৈ আহি থাকিব। বুজি পাইছা? তো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি কাৰ কথা ক'ব লাগিব? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। এইকেইজনক কি বুলি কোৱা হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি। তো স্কুলতো কি হয়, ফ্ৰেণ্ড থাকে হয় নহয়, ফ্ৰেণ্ডবিলাক যে থাকে, তিনিটা যদি ফ্ৰেণ্ড ভাল থাকে তেতিয়াহ'লে তেওঁলোকক কি বুলি কয়? ত্ৰিমূৰ্তি বুলি কোৱা হয়। তো আমাক কৈছিলে আগতে স্কুলত থাকোঁতে ত্ৰিমূৰ্তি, তহঁত তিনিটা ত্ৰিমূৰ্তি হয় নহয়? তো এইটো মনত ৰাখিবা যে এওঁলোকে কি আছিলে, ভাল ফ্ৰেণ্ড আছিলে, একেলগৰ আছিলে, সাহিত্য চৰ্চা কৰিছিলে তেওঁলোকে হয় নহয়? অসমীয়া সাহিত্যৰ কাৰণে যি অৱদান আগবঢ়াই থৈ গৈছে, এই জোনাকী যুগৰ ত্ৰিমূৰ্তিক কোনো পাহৰিব নোৱাৰে। ঠিক আছে। তেওঁলোক কোন কোন আছিলে? হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁলোকক কি বুলি কোৱা হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি। তো অভা উষা সভাই প্ৰকাশ কৰা জোনাকী অসমৰ সুধী সমাজৰ এক নতুন আলোড়ন সৃষ্টি কৰিছিল। অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। পৰীক্ষাত খুব প্ৰশ্ন আহে যে জোনাকী যিখন আলোচনী আছিলে, সেই আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিলে? চন্দ্ৰকুমাৰ আগৰৱালা। এইটো মনত ৰাখিব। চন্দ্ৰকুমাৰ আগৰৱালাই কি কৰিছিলে? জোনাকীৰ প্ৰথমজন সম্পাদক আছিলে। পৰীক্ষাত বহুতবাৰ আহিছে এইটো কথা। আৰু জোনাকীখনৰ ওপৰত সাধাৰণতে বহুত কুৱেশ্যন অহা দেখা যায়। জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিকক প্ৰতিভাৱান লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল। জোনাকীৰ প্ৰথম সংখ্যাত এটা বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকিব, কিন্তু কালক্ৰমত স্বাভাৱিকভাৱে জোনাকীত প্ৰকাশিত কবিতা, প্ৰবন্ধ, নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিলে। তো যেতিয়া মানে জোনাকীখন প্ৰকাশ কৰিবলৈ বিচাৰিছিলে, তেতিয়াই এটা কথা মানে তেওঁলোকে স্পষ্ট কৰি দিছিলে যে জোনাকীত কি হয়, ৰাজনীতিৰ কথা কোনো ধৰণৰ অন্তৰ্ভুক্ত নাথাকিব, ৰাজনৈতিক চিন্তাধাৰাৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব, অকল সাহিত্য চৰ্চাৰ ওপৰতে এইখন আলোচনী অকল মানে সাহিত্য চৰ্চাৰ ওপৰতে থাকিব। ঠিক আছে। সাহিত্য চৰ্চাই যে এখন আলোচনীত কৰিব সেই কথাটোকে উল্লেখ কৰা হৈছিলে। কিন্তু সময়ৰ লগে লগে কি হৈছিলে, জোনাকীখনত যিবিলাক কবিতা প্ৰকাশ পাইছিলে, যিবিলাক প্ৰবন্ধ প্ৰকাশ পাইছিলে, ঠিক আছে, যিবিলাক কাহিনী প্ৰকাশ পাইছিলে, সেইবিলাকত লেখকসকলৰ যি জাতীয়তাবাদী চিন্তাধাৰা, সেই চিন্তাধাৰা কি হৈছিলে, প্ৰতিফলিত ঘটিছিলে। আৰু সেইবিলাক পঢ়ি পেলাই অসমীয়াৰ মনতো এটা জাতীয়তাবাদীৰ নতুন ভাৱধাৰা গঢ় লৈ উঠিছিলে। অসমীয়াসকলৰ মাজত এক জাতীয়তাবাদৰ ভাৱধাৰা গঢ়ি উঠিছিলে। ঠিক আছে। তো এইখিনিলৈকে আমি মনত ৰাখিবলগীয়া কথা অকল দুটাই আছে। যে প্ৰথমটো কথা মনত ৰাখিবা যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ, ঠিক আছে,
যিখন আলোচনী আছিলে দিনত প্ৰকাশিত যিখন আলোচনী এইখন আলোচনীৰ নাম আছিলে জোনাকী আৰু জোনাকীৰ প্ৰথম সম্পাদকগৰাকীৰ নাম আছিলে কোন চন্দ্ৰকুমাৰ আগৰৱালা সেইটো কথা আমি মনত ৰাখিব লাগিব তাৰ উপৰিও জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি কাৰ কথা ক'লো যে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা এওঁলোকৰ কথা জীৱনত কেতিয়াও নাপাহৰিবা পৰীক্ষাত সদায় আহি থাকিব নহাৰ কোনো কাৰণে নাই এইকেইটা ঠিক আছে যে এনেকে দিব চোৱা মই কৈ দিছো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে তলৰ কোনকেইজনক কোৱা হয় তোমালোকক অপশ্যনত দি দিলে হেমচন্দ্ৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে এটা অপশ্যনত দি দিলে হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আকৌ এটা অপশ্যনত দি দিলে তোমাক আনন্দৰাম ঢেকিয়াল ফুকন লক্ষ্মীনাথ বেজবৰুৱা গুণগোবিন্দ বৰুৱা হয়নে তো তেনেকে যদি দি দিয়ে তেতিয়াহ'লে কি শুদ্ধ হ'ব হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা বিশেষকে ষ্টুডেণ্টে কি খেলি মেলি কৰে গম পোৱা নে হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ মাজত খেলি মেলি কৰে কিহত খেলি মেলি কৰে হেমকোষখন কোনে লিখিছিলে তো এইটো মনত ৰাখিবা যে হেমকোষখন লিখিছিলে হেমচন্দ্ৰ বৰুৱা ঠিক আছে হেমচন্দ্ৰ বৰুৱাই লিখিছিলে আৰু গোস্বামী যিজন আছিলে তেখেত আছিলে কোন জোনাকী যুগৰ ত্ৰিমূৰ্তি তো মনত থাকিব এইকেইটা কথা তাৰপিছত চোৱা ব্ৰিটিছ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল এই ক্ষেত্ৰত কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল কোনে প্ৰকাশ কৰিছিলে বুলি কৈছে যে অৰ্থনৈতিক অনগ্ৰসৰতা মানে অৰ্থনৈতিক অনগ্ৰসৰতা মানে কি যে আমি অৰ্থনীতি বুলি ক'লে কি বুজি পাওঁ বিশেষকৈ সকলোৱে সাধাৰণভাৱে টকা পইচাৰ কথাই বুজি পায় হয় নহয় যে দেশখন যে লাহে লাহে কি হৈছে দৰিদ্ৰতাৰ ফালে গতি কৰিছে হয় নহয় সেই কথাটোকে ইয়াত কোৱা হৈছে আৰু প্ৰগতিৰ ধাৰা মানে উন্নতিৰ ক্ষেত্ৰত প্ৰগতি মানে কি যে দেশখনে যে উন্নতি কৰা নাই সেই বিষয়ে নিয়মীয়াকৈ প্ৰবন্ধ কোনে প্ৰকাশ কৰিছিলে কমলাকান্ত ভট্টাচাৰ্য আৰু কনকলাল বৰুৱাই ক'ত কৰিছিলে তেওঁলোকে জোনাকীৰ পাতত কৰিছিলে হয় নহয় জোনাকীখনত এইবিলাক কথা লিখিছিলে তো তেনেকে লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দে অসম সংগীত বিন বৈৰাগী আদি আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাই দেশ প্ৰেমৰ জয়গান গাইছিল জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল তো তোমালোকক মই এইটো কথা কৈছিলোৱে হয়নে যে জোনাকী কি হৈছে জোনাকীত যদিও ৰাজনৈতিক চিন্তাধাৰাৰ পৰা মুক্ত বুলি প্ৰথম সংখ্যাতে প্ৰকাশ পাইছিলে তথাপিও সেইকণ সময়ত কি হৈছিল লাহে লাহে লেখক যি জোনাকী যেতিয়া প্ৰচলিত হ'বলৈ ধৰিলে সমাজত চলিবলৈ ধৰিলে বিভিন্ন লেখক আহিলে আৰু সেই লেখকসকলে কি কৰিছিলে নিজৰ যি জাতীয়তাবাদী চিন্তাধাৰা সেই চিন্তাধাৰাবিলাক কি কৰিছিলে কবিতা আকাৰে লিখি উলিয়াইছিলে বহুতে প্ৰবন্ধ আকাৰে লিখি উলিয়াইছিলে বহুতে নিবন্ধ আকাৰে লিখি উলিয়াইছিলে হয় নহয় তো তাৰ ভিতৰত আমি কাৰ কথা ক'ব পাৰোঁ কনকলাল বৰুৱাৰ কথা ক'ব পাৰোঁ কমলাকান্ত ভট্টাচাৰ্যৰ কথা ক'ব পাৰোঁ তেওঁলোকে কি কৰিছিলে অৰ্থনৈতিক অনগ্ৰসৰতা মানে অৰ্থনীতিটো যে যাতে দিনে দিনে যে তললৈ গৈ আছিলে আৰু প্ৰগতিৰ কোনো তেওঁলোকৰ কি হয় ব্ৰিটিছ চৰকাৰে যে প্ৰগতিত কোনো ধৰণৰ সহায় কৰা নাই বা সুবিধা কৰি দিয়া নাই সেই বিষয়ে কি কৰিছিলে নিবন্ধ প্ৰকাশ কৰিছিলে তেনেকে লক্ষ্মীনাথ বেজবৰুৱাই মোৰ দে অসম সংগীত বিন বৈৰাগী এইবিলাকৰ ওপৰত তেওঁ কবিতা লিখিছিলে প্ৰবন্ধ বহুতো লিখিছিলে তেনেকে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কি কৰিছিলে যিবিলাক তেখেতে যাতে প্ৰবন্ধ লিখিছিলে সেই প্ৰবন্ধবিলাকত দেশ প্ৰেমৰ বিষয়ে লিখিত আছিলে ঠিক আছে তো এনেদৰে কি কৰিছিলে জোনাকীৰ এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল তো বিভিন্ন ধৰণৰ লোকসকলে যিহেতু অসমীয়া ভাষাত এখন প্ৰচলিত আছিলে অসমীয়া মেক্সিমাম মানুহে এখন পঢ়িছিলে আৰু তেওঁলোকৰ মাজত এটা সামাজিক চেতনা বা জাতীয়তাবাদৰ ভাৱধাৰা জাগ্ৰত হোৱাৰ লগতে যে সাহিত্যৰ চৰ্চা যে কেনেকৈ কৰিব লাগে সাহিত্যৰ ওপৰতো তেওঁলোকৰ কি হৈছিলে এটা ভাৱ জাগ্ৰত হৈছিলে আৰু এইসকল মহান ব্যক্তিৰ প্ৰচেষ্টাতেই কি হৈছিলে আমাৰ অসমত আজি অসমীয়া ভাষা প্ৰচলন হৈ আছে এইটো কথা মনত ৰাখিব এইসকল ব্যক্তিক আমি কেতিয়াও পাহৰিব নোৱাৰো হয়নে তাৰপিছত অসম ছাত্ৰ সন্মিলন বহুতো পৰীক্ষাত প্ৰশ্ন সোধা দেখা যায় ঠিক আছে অসম ছাত্ৰ সন্মিলনৰ এখন মুখ্য পত্ৰিকা আছে সেই পত্ৰিকাখনৰ ওপৰত সাধাৰণতে খুব কুৱেশ্যন আহে সেইখন হৈছে মিলন এইটো মনত ৰাখিবা ঠিক আছে তো জোনাকী বুলি লিখি নিদিবা জোনাকীখন হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অধীনত বা তেওঁলোকৰ দিনত প্ৰকাশিত এখন আলোচনী আৰু মিলনখন হৈছে কি অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰ আৰু এইটোৰ ওপৰত এতিয়ালৈকে বহুতবাৰ কুৱেশ্যন আহিছে অসম ছাত্ৰ সন্মিলন 1916 চনৰ অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা আছিল অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিলে
1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিলে আৰু এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিলে তো এইখিনিত আমি অকল এইকেইটা কথা মনত ৰাখিলে যথেষ্ট হৈ যায় যে অসম ছাত্ৰ সন্মিলন গঠন কেতিয়া হৈছিলে 1916 চনত আৰু ইয়াৰ প্ৰথমগৰাকী সভাপতি কোন আছিলে লক্ষ্মীনাথ বেজবৰুৱা আৰু এইখন প্ৰথম মিটিংখন ইয়াত ক'ত হৈছিলে গুৱাহাটীত হৈছিলে ঠিক আছে গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন মিটিং হৈছিলে এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল এই সন্মিলনে যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতি সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে ঠিক আছে তো আমাৰ যিবিলাক অসমত যিবিলাক সাহিত্য চৰ্চাৰ কাৰণে কি হৈছিলে অনুষ্ঠান বা প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে সেইবিলাক প্ৰথমতে অকল সাহিত্য চৰ্চাৰ কাৰণেহে গঠন হৈছিলে কিন্তু লাহে লাহে সময়ৰ লগে লগে কি হৈছিলে এইবিলাকত জাতীয়তাৰ ভাৱধাৰা গঠন দেখিবলৈ পোৱা গৈছিলে বা ৰাজনৈতিক তেওঁলোকে জড়িত হৈ পৰিছিলে ঠিক আছে দেশৰ যি আন্দোলন হৈছিল সেই আন্দোলনত তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছিলে হয়নে তো জোনাকীৰ পৰা আমি ক'ব পাৰোঁ জোনাকীত প্ৰথমতে কি হৈছিলে যে ৰাজনীতিৰ পৰা মুক্ত বুলি কৈছিলে কিন্তু যদিও তাতে কি হৈছিলে লিখকসকলে জাতীয়তাবাদৰ ভাৱধাৰা তাত প্ৰকাশ হৈছিলে ঠিক তেনেকে অসমীয়া যিটো অসম ছাত্ৰ সন্মিলন যিটো গঠন হৈছিলে 1916 চনত প্ৰথমতে এটি কিহৰ কাৰণে গঠন কৰা হৈছিলে যে অসমীয়া ভাষাৰ যি দুৰ্গতি আছিলে সেইখন সময়ত সেই দুৰ্গতিক উদ্ধাৰ কৰিবৰ কাৰণে বা অসমীয়া ভাষাৰ উন্নতি সাধন কৰিবৰ কাৰণে অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিলে প্ৰথমখন মিটিং হৈছিলে গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত কিন্তু পিছলৈ কি হৈছিলে এই সন্মিলনে ৰাজনীতিত ঠিক আছে আমাৰ যি ৰাজনীতি একনমত চলিত আছিলে ব্ৰিটিছসকলে যিহেতু একনমত শাসন কৰি আছিলে ন সেই ৰাজনীতিত সক্ৰিয়ভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক শিক্ষাবিদ চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিলে তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঞিবৰুৱা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য যে অসম ছাত্ৰ সন্মিলনৰ যিবিলাক অধিৱেশন হয় সেই অধিৱেশনবিলাকত বিভিন্ন সাহিত্যিকসকলে অংশগ্ৰহণ কৰিছিল তাৰ উপৰি বিভিন্ন ৰাজনীতিবিদসকলেও কি কৰিছিলে ইয়াতে অংশগ্ৰহণ কৰিছিল তো সেইসকলৰ ভিতৰত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা ক'ব পাৰোঁ পদ্মনাথ গোহাঞিবৰুৱাৰ কথা ক'ব পাৰোঁ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কৃষ্ণকান্ত সন্দিকৈ এইসকল হৈছে বহুত মহান ব্যক্তি হয়নে এওঁলোকৰ বিষয়ে নজনা কোনো মানুহ নাই এওঁলোকেও এই অসম যি ছাত্ৰ সন্মিলন আছিলে সেই ছাত্ৰ সন্মিলনৰ নেতৃত্ব প্ৰদান কৰিছিলে ছাত্ৰ সন্মিলনৰ মুখ্যপত্ৰ আছিল মিলন এইটোৰ ওপৰত এতিয়ালৈকে বহুতবাৰ কুৱেশ্যন আহিছে মই প্ৰথমতেই কৈছিলো যে অসম ছাত্ৰ সন্মিলনৰ ফালৰ পৰা প্ৰকাশিত মুখ্যপত্ৰখনৰ নাম কি আছিলে মিলন এইদৰে ছাত্ৰ সন্মিলনৰ অসমৰ শিক্ষা সাহিত্য সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিলে বুজি পাইছা পৰীক্ষাত সাধাৰণতে কুৱেশ্যন অহা দেখা যায় ইয়াৰ ওপৰত অসম ছাত্ৰ সন্মিলনৰ ওপৰত খুব কুৱেশ্যন আহে জোনাকী যুগৰ ওপৰত কুৱেশ্যন আহে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ওপৰত সাধাৰণতে কুৱেশ্যন অহা দেখা যায় ঠিক আছে তো আজিলৈ আমি ইমানখিনিয়ে পঢ়িলো নেক্সটত আমি কি কৰিম ৰায়ত সভা তাৰপিছত আমি যোৰহাট সাৰ্বজনিক সভা আহোম সভা আছাম এছ'চিয়েশ্যন এইবিলাকৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম আৰু এই ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বুজি পাইছা বহুতেই বেছি ইম্পৰ্টেণ্ট হয় এই যিবিলাক আমি কথা পঢ়িলো এইবিলাক আজি যেনেকৈ তোমালোকৰ কাৰণে প্ৰয়োজন হৈছে ভৱিষ্যতেও তোমালোকে এইবিলাক কথা মনত ৰাখিব লাগিব ঠিক আছে তো আজিলৈ ইমানেই আছিলে ইমানখিনি সময় তোমালোকে আমাক দিয়াৰ বাবে তোমালোকলৈ ধন্যবাদ